হুখন বন্ধ কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ। আচলতে এই যিটো নুমলীগড় শোধনাগাৰ বটলিং প্লান্ট আছে ইয়াত BPCLৰ দ্বাৰা পৰিচালিত হয় আৰু নুমলীগড় শোধনাগাৰ এইটো বটলিং প্লান্ট হয়। আমাৰ শ্ৰমিকসকলক আচলতে 2016 বৰ্ষৰ পৰাই তেওঁলোকৰ মজুৰি বৃদ্ধি হোৱা নাই। কেন্দ্ৰীয় শ্ৰম আইন মতে প্ৰতি 6 মাহৰ মূৰে মূৰে মজুৰি বৃদ্ধি হ'ব লাগে আৰু এই যিটো নীতি আৰু নিয়ম যিটো আছে এইটো BPCL কৰ্তৃপক্ষ আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই আচলতে ভৰিৰে মোহাৰি যোৱা সময়ছোৱাত আহিছে। আজি দেখা গৈছে যে যিসকল শ্ৰমিকে 8 ঘণ্টাকে 240 দিন কাম কৰে তেখেতসকলক ঠিকা শ্ৰমিকৰ মৰ্যাদা প্ৰদান কৰিব লাগে। যিখন কন্ট্ৰেক্ট লেবাৰ এক্ট আছে সেই লেবাৰ এক্টৰ মতে তেওঁলোকক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুইটা যদি আমি চাওঁ, কেন্দ্ৰ চৰকাৰৰ অধীনত থকা মানে যিবোৰ প্ৰতিষ্ঠান আছে বা ৰাজ্য চৰকাৰৰ অধীনতো যিবোৰ উদ্যোগ আছে সকলো ক্ষেত্ৰতে দেখা যায় যে 240 দিন কাম কৰাৰ পাছত 8 ঘণ্টাকে যদি কাম কৰে তেখেতসকলক কন্ট্ৰেক্ট লেবাৰ হিচাপে ঠিকা শ্ৰমিক হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে। এই 20 বছৰ দিন ধৰি কাম কৰি থকা এই শ্ৰমিকসকলক কিন্তু এই ঠিকা শ্ৰমিকৰ মৰ্যাদা আজিলৈকে প্ৰদান কৰা নাই। কেন্দ্ৰীয় আইন আছে, ৰাজ্যিক আইন আছে, আইন বিভাগৰ মন্ত্ৰী আছে, বিষয়া আছে, এখন জিলাত উপায়ুক্ত আছে। এই আইনবোৰ প্ৰযোজ্য কৰাৰ কাৰণে চৰকাৰী বিভাগৰ দায়িত্ব আছে আৰু যি BPCL কৰ্তৃপক্ষ হওক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ হওক যি আইন আছে সেই আইনৰ আওতাত তেওঁলোকে কাম কাজ কৰিব লাগে। এই শ্ৰমিকসকল সাধাৰণ শ্ৰমিকসকলক তেওঁলোকে শোষণ যি কৰি আহিছে এই শোষণৰ বিৰুদ্ধে নুমলীগড় আমি বৃহত্তৰ শ্ৰমিক ইউনিয়নে 2023 বৰ্ষৰ পৰা তেওঁলোকক পত্ৰ প্ৰেৰণ কৰি আহিছোঁ, আমি আলোচনা কৰি আহিছোঁ। তেওঁলোকে প্ৰতিশ্ৰুতিও দিছে, এইবাৰ প্ৰতিশ্ৰুতিও দিছিলে যে আগষ্ট মাহৰ পৰা তেওঁলোকক আচলতে মজুৰি বৃদ্ধি কৰিব আৰু দেৰিকৈ যদি দিয়ে তেতিয়াহ'লে এৰিয়া সহ দিব। তেওঁলোকে এইখিনি আমাৰ আলোচনাৰ পাছত আমাৰ মাইনুট চোৱাৰ পাছত তেওঁলোকে আকৌ 17 তাৰিখে যি আমাৰ সভা হৈছিলে সেই সভাত স্পষ্টকৈ কৈছে যে আমি এটকাও বঢ়াব নোৱাৰোঁ। তেতিয়াহ'লে আইন ক'ত গৈছে? এই দেশত আইন শৃংখলা পৰিস্থিতি তেতিয়াহ'লে বিঘিন্ন হ'বই, কাৰণ যি ৰাইজৰ যিখিনি আইন আছে, ৰাইজৰ শ্ৰমিকৰ পক্ষত যিখিনি আইন আছে সেই আইনক যেতিয়া ভৰিৰে মোহাৰিব তেতিয়াহ'লে প্ৰতিবাদ হ'ব আৰু সেই প্ৰতিবাদৰ ফলত বন্ধ হ'ব। আৰু এনে যদি আমাৰ শ্ৰমিকসকলৰ ওপৰত যদি শোষণ চলি থাকে তেতিয়াহ'লে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কামেই স্থবিৰ হৈ পৰিব। তাৰ বাবে কিন্তু আমি জগৰীয়া নহয় আৰু অসমবাসী তথা ভাৰতবাসীৰ ওচৰতো আমি আহ্বান জনাইছোঁ যে জৰুৰী সেৱা হ'লেও কিন্তু অনাগত সময়ছোৱাত আমাৰ অধিকাৰৰ প্ৰশ্নত আমি বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এতিয়া অতিকে জৰুৰী যি LPG গেছ সেই LPG চিলিণ্ডাৰ যিখিনি আছে লোডিং আনলোডিং বন্ধ হৈ আছে যোৱা শনিবাৰৰ পৰা 17 তাৰিখৰ পৰা। আমি শনিবাৰে আহিলোঁ শনিবাৰে সোমাইছোঁ 14খন গাড়ী, তো আগবেলা লোড হৈছে কিমান বা গাড়ী গম নাপাওঁ। 14খন গাড়ী আমাৰ ষ্টাৰ্ট কৰি দিলে তো লেবাৰে মানে ষ্টাক দিলে মানে এইকাৰণে তো পইচা ভৰাব লাগে। আগতে 2 টকা আছিলে, এতিয়া 5 চিলিণ্ডাৰ মানে 5 টকা মানে কৰিব লাগে, সেইকাৰণে ষ্টাৰ্ট কৰি দিলে। এতিয়া আমাৰ থকা জাগা নাই, ভিতৰত ইমান ৰিকুৱেষ্ট কৰিছোঁ এতিয়া গাড়ীখন খালী কৰি আমাক মানে বাহিৰত ওলাই দিয়া নাই, সেইটো কাৰণে মানে ৰখি আছোঁ ইয়াতে। শনিবাৰৰ পৰা মানে এতিয়া 2 দিন মানে 2 ৰাতি থাকিলোঁ। ইমান দিন এইটো মানে সিহঁতে ক'ব নোৱাৰে, সিহঁতে ডাইৰেক্ট কৈছে আমি লোড নকৰোঁ খালীও নকৰোঁ এনেকৈ আছে মানে। আজিও আহিছিল লেবাৰ গেলা বাহিৰত মানে এনে ঘূৰি ফুৰি আছিলে, তো আমি ভাবিছোঁ কি লোড হ'ব বুজি, মানে ভিতৰৰ পৰা কোনো মানে কথা কোৱা নাই মানে লোডৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।